নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম ষ্টুডিঅত মই জয়শ্ৰী মেধি প্ৰথমে চাহক আজিৰ সংবাদ শিৰোনাম জাগিৰৰ দেওখাল মন্দিৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পূজা অৰ্চনা হিন্দীঘৰত স্যাটেলাইট টাউনশ্বিপ নিৰ্মাণৰ বিৰোধিতাৰে তিৱা ৰাইজৰ প্ৰতিবাদ জাগিৰত পৃথকে দুটাকৈ পথ দুৰ্ঘটনাৰ ফলত প্ৰাণ গ'ল দুজনৰ সুৰাপুৰৰ জুবিন ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বুজদলে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ অগ্ৰগতিৰ অৱশেষত খিলঞ্জীয়া ৰাইজৰ প্ৰতিবাদত নতশিৰ প্ৰশাসন বাতিল জাগিৰৰ হিন্দীঘৰৰ স্যাটেলাইট টাউনশ্বিপৰ জৰীপ এতিয়া চাওক বাতৰি বিস্তৃত ৰূপত সোণাপুৰৰ জুবিন ক্ষেত্ৰত বুধবাৰে উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰি জুবিন ক্ষেত্ৰত উপস্থিত হৈ বুজ ল'লে জুবিন ক্ষেত্ৰৰ নিৰ্মাণ কাৰ্যৰ ইতিমধ্যে চাৰিসীমাৰ দেৱাল নিৰ্মাণৰ কাম আৰম্ভ হোৱা জুবিন ক্ষেত্ৰৰ আন কামসমূহো অতি সুন্দৰভাৱে আগবঢ়াই নিয়াৰ নিৰ্দেশনা প্ৰদান কৰে বিভাগীয় কৰ্তৃপক্ষক ৰাইজে অনাগত সময়ত সুন্দৰ জুবিন ক্ষেত্ৰ দেখা পাব বুলি প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীগৰাকীৰ সোণাপুৰৰ জুবিন ক্ষেত্ৰত বুধবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধা জনাই সেৱা ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি নতুন কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতেই প্ৰথমবাৰৰ বাবে জুবিন ক্ষেত্ৰত উপস্থিত হৈ বুজ ল'লে জুবিন ক্ষেত্ৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে জুবিন ক্ষেত্ৰত উপস্থিত হৈ শীঘ্ৰেই কামসমূহ নিয়াৰিকৈ আগবঢ়াই নিবলৈও বিভাগীয় কৰ্তৃপক্ষলৈ দিলে নিৰ্দেশ আপোনালোক সকলোৱে জানে যে আমাৰ লোক নিৰ্মাণ বিভাগে ইতিমধ্যে জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম হাতত লৈছে প্ৰায় ৩ কোটি টকা ব্যয়েৰে আমি ইয়াৰে বাউণ্ডৰী ৱাল নিৰ্মাণৰ কাম হাতত লৈছোঁ আৰু ওপৰৰ পৰা যাতে মাটি খহি আহিব নোৱাৰে তাৰ কাৰণেও কিছু আমি ব্যৱস্থা হাতত লৈছোঁ আজি মই এই গোটেই ক্ষেত্ৰখন আমাৰ লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলৰ সৈতে আমাৰ স্থানীয় বিধায়ক তপন দাস আৰু পীযুষ হাজৰিকা ডাঙৰীয়াৰ সৈতে পৰ্যবেক্ষণ কৰিলোঁ আনহাতে ৩ কোটি টকা ব্যয় সাপেক্ষে জুবিন ক্ষেত্ৰৰ চাৰিসীমাৰ দেৱাল নিৰ্মাণ কৰা হ'ব বুলিও জানিবলৈ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কাৰ্যও শীঘ্ৰেই আগবঢ়াই নিয়াৰ নিৰ্দেশ লোক নিৰ্মাণ বিভাগক আনহাতে চাৰিসীমাৰ দেৱাল নিৰ্মাণ সম্পন্ন হোৱাৰ পিছতে জুবিন ক্ষেত্ৰৰ সংগ্ৰহালয়ৰ নিৰ্মাণৰ কামো আৰম্ভ হ'ব বুলি সাংবাদিকক জানিবলৈ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ সম্পূৰ্ণ ৮ মাহৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে জুবিন ক্ষেত্ৰত উপস্থিত হৈ কয় যে অসম চৰকাৰ জুবিন ক্ষেত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত সম্পূৰ্ণ দায়বদ্ধ আৰু আমি শীঘ্ৰেই অতি সুন্দৰ জুবিন ক্ষেত্ৰ নিৰ্মাণ কৰি ৰাইজলৈ আগবঢ়াম আমি সমাধিৰ যিটো বাউণ্ডৰী ৱালৰ পিছত সমাধি ক্ষেত্ৰ নিৰ্মাণৰ যিটো পদক্ষেপ তালৈকেও আগবাঢ়ি যাবৰ কাৰণে মই তেখেতসকলক প্ৰয়োজনীয় নিৰ্দেশ দিছোঁ যি ধৰণে আমি আমাৰ এটা ভাল পৰিকল্পনা কৰি ইয়াক যাতে এটা আমি সুন্দৰ সমাধি ক্ষেত্ৰলৈ জুবিন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব পাৰোঁ আৰু তাৰো ইতিমধ্যে প্লেনিং আৰম্ভ হৈছে মই ভাবোঁ যে বাউণ্ডৰী ৱালখন হোৱাৰ পিছতে আমি এই কাম হাতত ল'ব পাৰিম মই পুনৰবাৰ জুবিন গাৰ্গৰ স্মৃতি বা তেখেতৰ প্ৰতি মই বিনম্ৰ শ্ৰদ্ধা জনাইছোঁ আৰু অসম চৰকাৰে এই সমাধি ক্ষেত্ৰখন নিৰ্মাণৰ বাবে আমাৰ যি সংকল্প সেই সংকল্প অব্যাহত থাকিব আৰু আমি ইয়াক সুন্দৰকৈ নিৰ্মাণ কৰিম মুখ্যমন্ত্ৰীগৰাকীৰ এই কাৰ্যসূচীত সহযোগিতা আগবঢ়ায় এটা নিৰ্মাণ সম্পূৰ্ণ হোৱা লোক নিৰ্মাণ বিভাগৰ পথক লৈ ডিমৰীয়াৰ হালৈবাৰীত ক্ষোভিত হৈ পৰে স্থানীয় জনতা পথ মুকলিৰ ৩ বছৰ পিছত হঠাতে ঠিকে থাকে থকা পথটো নিৰীক্ষণৰ নামত খান্দিবলৈ অহা বিভাগীয় বিষয়াক জবাবদিহি কৰে জনতাই ৰাইজৰ অভিযোগ কাৰ্যালয়ত বহিয়েই ঠিকাদাৰৰ পৰা ধন সৰকোৱাৰ ফন্দি উচ্চপদস্থ বিষয়াৰ এই সন্দৰ্ভত চাওক আমাৰ এক বিশেষ প্ৰতিবেদন ৰাইজে কয় ঠিকে আছে পথ আজি আহক আমি কিন্তু গাঁত খান্দিব নিদিওঁ এই ৰাস্তা আমাৰ ৰাস্তা বিভাগৰ লোকে কয় এয়া বিসংগতিপূৰ্ণ লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয়ত বহি দুৰ্নীতিগ্ৰস্ত বিষয়াৰ ধন সৰকোৱাৰ ফন্দি
কাম সম্পূৰ্ণ কৰা ঠিকাদাৰৰ মুকলি প্ৰত্যাহ্বান দুৰ্নীতিগ্ৰস্ত বিষয়ালৈ কাৰ্যালয়লৈ গৈ নকৰে বুজাবুজি অফিসত কম্প্ৰমাইজ মোৰ পৰা নহ'ব কোন ঠিকাদাৰে কৰে কৰিব কাম সম্পূৰ্ণ হৈ পথ মুকলি হোৱাৰ ৩ বছৰ পিছত খান্দিবলৈ আহিল বিভাগ ডিমৰিয়াৰ খালৈবাৰী লক্ষীগোগ সংযোগী পথত পইমাল ২০২৪ চনতে মুকলি কৰা পথটোত হঠাৎ লোক নিৰ্মাণ বিভাগৰ দল ৰাইজৰ অভিযোগ সকলো ঠিকে থাকে থকাৰ পিছতো পথ খান্দি নষ্ট কৰা কাৰ্যক সমৰ্থন নকৰে ৰাইজে সেয়েহে এই কাৰ্যত ৰাইজে বাধা প্ৰদান কৰি জবাবদিহি কৰিলে বিভাগীয় কৰ্তৃপক্ষক আমি ৰাইজে এতিয়া একত্ৰিত হৈ আছোঁ আমি ৰাস্তা খান্দিব নিদিওঁ কিয় নিদিওঁ আজি 2 বছৰ পাৰ হৈ গ'ল তেতিয়া সেই ইঞ্জিনিয়াৰ অফিচাৰবিলাকে কি চাব আহিব সময় হোৱা নাছিল নেকি তেতিয়াতো পাৰিল হয় আমাৰ কণ্ট্ৰেক্টদাৰে আমি ওতঃপ্ৰোতভাৱে গাঁওবাসী হিচাপে জড়িত আছোঁ প্ৰথম জেচিবিৰ লগত ধুনীয়াকৈ ৰাস্তা সমান কৰি লৈছে তাৰপিছতে এই জাম মাটি আমাৰ চেনেল গ্ৰেভেল যিটো কয় সেইটো পেলাইছে আকৌ ৰুলাৰ মাৰিছে তাৰপিছত এই মেটেল পেলাইছে আকৌ ৰুলাৰ মাৰিছে তাৰপিছত ষ্টেণ্ডাৰ্ছ দিছে তাৰপিছত আকৌ ৰুলাৰ মাৰিছে তাৰপিছতহে ব্লক বহাইছে ইমান দিন কি সেই ইঞ্জিনিয়াৰ অফিচাৰবিলাকে ঘৰত বহিয়ে চাই আছিল না আহিব সময় পাইছে তেখেতসকলেতো দৰমহা লৈ আছে দৰমহা খাই সেইটো কাম কৰি আছে সম্ভৱ এতিয়া আজি 2 বছৰৰ পিছত যে মানুহ আহিছে সেই অফিচাৰবিলাকে ইঞ্জিনিয়াৰবিলাকে হয়তো কণ্ট্ৰেক্টদাৰৰ পৰা মনোমতভাৱে পইচা পোৱা নাই সেইকাৰণে 2 বছৰৰ পিছত আজি পৰীক্ষা কৰিব পঠাইছে আজি আহক আমি কিন্তু গাঁত খান্দিব নিদিওঁ এই ৰাস্তা আমাৰ ৰাস্তা যিখিনি হ'ব বাকী আছে সেইখিনি কৰক আমাৰ সেইটোহে লাগে আনহাতে নিৰ্মাণ কাৰ্যত জড়িত থকা ঠিকাদাৰ হীৰেন্দ্ৰ কুমাৰ তামুলীৰ অভিযোগ প্ৰণৱ ৰাভা নামৰ বিভাগৰ উচ্চ পদস্থ বিষয়াগৰাকীয়ে বিভিন্ন সময়ত ঠিকাদাৰসকলক উপঢৌকন বিচাৰি হাৰাশাস্তি কৰে আৰু তেওঁৰ সৈতে বুজাবুজি নকৰিলে এনেধৰণে একোখন নিৰ্দেশনা প্ৰদান কৰি তদন্ত ঘোষণা কৰে পূৰ্বেও এইগৰাকী ৰাভাই মুখ্যমন্ত্ৰীৰ বিশেষ কোষৰ দ্বাৰা শাস্তিৰ সন্মুখীন হৈ BTAD-লৈ বদলি হৈছিল কিন্তু পুনৰ কেইমাহমান পূৰ্বে একেটা বিভাগতে এগৰাকী বিষয়া হিচাপে যোগদান কৰি পুনৰ পুৰণি ফাইল খুচৰি এনেদৰে হাৰাশাস্তি কৰাৰ অভিযোগ ঠিকাদাৰগৰাকীৰ ইয়াতে কথাটো হ'ল কি ইয়াতে সেই সময়ত আছিলে দিছপুৰ এণ্ড ডিমৰিয়া টিউটৰিয়েল ৰোড ডিভিজনৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ আছিলে প্ৰণৱ ৰাভা ডাঙৰীয়া তেওঁৰ বিষয়ে মই বৰ বিশেষ নকওঁ সব ঠিকাদাৰে গম পাব আজি এই নিউজটো যোৱাৰ পিছত বহুত ঠিকাদাৰে হয়তো ৰাতি শান্তিত হ'ব ইমানে অশান্তি কৰি আছে অতুল বৰা ডাঙৰীয়াই 3 দিনৰ ভিতৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাই দিয়ে সেইদিনা বিধানসভাৰ এছেম্বলি মোৰ ডেটটো মোবাইলত আছে মই এতিয়া উলিয়াই দিম তেওঁক যোনটো ডেটত তেওঁক ট্ৰেন্সফাৰ কৰিছে আছে মোবাইলত গতিকে তেওঁক 3 দিনত ট্ৰেন্সফাৰ কৰিছে BTC এতিয়া তেওঁ সায়েন্স এণ্ড এইটো কি আমাৰ কি এইটো আমাৰ হেৰিত আহিছে ইনস্পেকশ্যনৰ এইটো কোৱালিটি কণ্ট্ৰলত তেওঁ আহিছে তাত ডাইৰেক্টৰ হৈ আহি তেওঁ তাৰ বেলেগ কৰিব নোৱাৰে ঠিকাদাৰবিলাক তাত মাতি আছে যে তই তোৰ ৰাস্তাটো নহ'লে এনকুৱাৰী দিম মোক যেতিয়া মাতিছে মই কৈছোঁ দিয়ক মই যোৱা নাই তাৰপিছত মোক বেলেগ মানুহ লগাইছে আপোনালোকে বুজি লওক কথাটো লগাওঁতেও মই তেতিয়া কৈছোঁ মই নাযাওঁ ৰাস্তাত আহক ৰাস্তা চেক কৰিবই লাগিব তেওঁ যেতিয়া লেটাৰ দিছে ফিল্ডত আহক অফিসত কম্প্ৰমাইজ মোৰ পৰা নহ'ব কোন ঠিকাদাৰে কৰে কৰিব পঠিয়াইছে গতিকে আহিছে ৰাইজে এতিয়া খান্দিব দিয়ে কৈছে আপোনালোকে বাইক লৈছে চাগে খান্দিব দিয়া নাই ৰাইজে 3-4 বাৰ খান্দা হৈ গৈছে এই ৰাস্তা গতিকে সেইকাৰণে আপোনালোকক এইখিনি ৰাইজটো এতিয়া বাইক লৈছে চব ৰাইজ পিছফালে আছে কোনো অসুবিধা নাই আনহাতে স্থানীয় ৰাইজে জনোৱা অনুসৰি 2023 চনতে মুখ্যমন্ত্ৰীৰ পকী পথ নিৰ্মাণ আঁচনিৰ অধীনত 60 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা পথছোৱা এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানেৰে তদানীন্তন বিধায়ক অতুল বৰাই আনুষ্ঠানিকভাৱে মুকলি কৰিছিল তাৰ পূৰ্বে কেইবাবাৰো বিভাগে পথছোৱাৰ নিৰ্মাণৰ গুণাগুণ পৰীক্ষা নিৰীক্ষা কৰি মুকলিৰ নিৰ্দেশনা জাৰি কৰিছিল মই বিচাৰো যে এনেকুৱা অফিচাৰে আৰু এনেকুৱা হাৰাশাস্তি যেন নকৰে ঠিকাদাৰবিলাক সেইটো ৰাইজে কৈ আছে এনেকৈ হাৰাশাস্তি দিছে যিবিলাকে নোৱাৰে তেওঁলোকে কম্প্ৰমাইজ হয়তো গৈছে নিশ্চয় এনকুৱাৰী তেওঁ দিবই কম্প্ৰমাইজ কৰ নহ'লে এনকুৱাৰী তোৰ পাবিয়ে যাবই লেটাৰ যাব আৰু তেওঁ লেটাৰখন দিয়াৰ পিছত ডিভিজনলৈকে আহে তেওঁলোক বাউণ্ড আহিবই লাগিব তেওঁলোকৰ ভুল নহয় তেওঁলোকৰ নাম ধৰি দিছে কিশোৰ ভাগৱতী তেওঁক পঠিয়াইছে এতিয়া এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আমাৰ ইয়াছো আহিছে নৱ কুমাৰ দাস মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ এনেকুৱা অফিচাৰে এনেকুৱা ধৰণৰ যে হাৰাশাস্তি কৰি আছে তেখেতেই ট্ৰেন্সফাৰ কৰিছিলে বিধানসভা আৰম্ভ হৈছিলে মই ডেটটো এতিয়া মোবাইলত আছে মই দি দিম সেইদিনাখনে 11টা বজাত একে আহি এতিয়া ডাইৰেক্টৰ হ'ল তেওঁ প্ৰমোশ্যন লৈ আহিলে বাহিৰে ঘূৰি আছিলে এতিয়া প্ৰমোশ্যন লৈ ইয়াৰে ডাইৰেক্টৰ হৈছে SSQ আমাৰ হয় এতিয়া গোটেই ঠিকাদাৰবিলাকক এনেকৈ হাৰাশাস্তি কৰি
চৰকাৰৰো বদনাম হ'ব এনেকে। নিশ্চয় বদনাম হ'বই। ৰাইজে খান্দিব দিয়া নাই ৰাস্তা আপোনালোকে দেখিছে। গতিকে তাৰ বিহিত ব্যৱস্থা কি লয়, মানে মূল উদ্দেশ্যটো আপোনালোকে বুজি পাব। আৰু যদি হাৰাশাস্তি কৰে কাক কেতিয়া কৰে, মই কৈছোঁ আগতে কাম ভাল কৰিলেও হাৰাশাস্তি হ'বই, কাম ভাল কৰিলে হাৰাশাস্তি হ'বই। সেয়েহে এতিয়া ৩ বছৰ পিছত পুনৰ নিৰীক্ষণৰ গইনালৈ সকলো ঠিকে ঠাকে থকা পথছোৱা বিধ্বস্ত কৰিবলৈ লোৱা পদক্ষেপো গৰিহণাৰ যোগ্য বুলি দোহাৰি ৰাইজে বাধা প্ৰদান কৰে। এনে দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়াক শীঘ্ৰেই বৰ্খাস্ত কৰাৰো দাবী স্থানীয় ৰাইজ তথা ঠিকাদাৰগৰাকীৰ। এতিয়া বেয়া কৰি মাজে মাজে খান্দি থৈ যাব। চাওক এনেকে যদি চাৰি ঠাইত খান্দে, এইবিলাক ৰাস্তাই চাওক এনেকে উলিয়াই লৈছে। বালিবিলাক পৰ্যন্ত চালি জাৰি চাইছে, মাটি সোমাইছে নে কি সোমাইছে চাওক ইয়াত। তাৰ পিছত এতিয়া কি কথা হ'ব পাৰে আপোনালোকে এতিয়া সেইটো বুজাই দিয়ক। আপোনালোকৰ জৰিয়তে মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাম, এনেকুৱা অফিচাৰক ইমিডিয়েট হয় বৰ্খাস্তই কৰিব লাগে, আমাক যিটো হাৰাশাস্তি দি আছে। ছেটেলাইট টাউনশ্বিপ স্থাপনৰ নামত জাগিৰোডৰ সিন্ধিখৰৰ ভূমি অধিগ্ৰহণৰ জৰীপৰ বিৰোধিতাৰে স্থানীয় ৰাইজে কৰা প্ৰতিবাদত নতশিৰ হ'ল প্ৰশাসন। খিলঞ্জীয়াসকলে ধাৰাবাহিকভাৱে কৰা প্ৰতিবাদত খেও মানি প্ৰশাসনে জৰীপৰ নিৰ্দেশনা বাতিল কৰিবলৈ বাধ্য হয়। অনাগত দিনত যদি চৰকাৰে ভূমি অধিগ্ৰহণৰ ব্যৱস্থা গ্ৰহণ কৰে, জংগী আন্দোলনৰ হুংকাৰ খিলঞ্জীয়া শংকা আপত্তিক সন্মান জনাই যি এটা ডিচিশ্যন লৈছিল ইয়াত এই অঞ্চলত ছেটেলাইট টাউনশ্বিপ বনোৱাৰ, সেই টাউনশ্বিপ বনোৱাৰ সিদ্ধান্তটো বাতিল কৰিছে। ছেটেলাইট টাউনশ্বিপ স্থাপনক কেন্দ্ৰ কৰি জাগিৰোডৰ সিন্ধিখৰত বিগত প্ৰায় এপষেকজুৰি প্ৰতিবাদ আৰু উত্তেজনা অব্যাহত থকাৰ সময়তে ৰাইজৰ প্ৰতিবাদৰ প্ৰতি নতশিৰ হ'ল প্ৰশাসন। তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ উক্ত ভূমিত চলোৱা জৰীপ বাতিল কৰাৰ নিৰ্দেশ প্ৰদান কৰিলে প্ৰশাসনে। বৃহত্তৰ অঞ্চলটোত যুগ যুগ ধৰি বসবাস কৰি অহা তিৱা, বড়ো, কাৰ্বি, গোৰ্খা আদি জনগোষ্ঠীয় লোকৰ ভূমিত কোনোপধ্যেই উচ্ছেদ চলাবলৈ দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰি প্ৰতিবাদ অব্যাহত ৰাখিছিল স্থানীয় খিলঞ্জীয়া লোকসকলে। অৱশেষত এই প্ৰতিবাদত সেও মানি জিলা প্ৰশাসনে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ উক্ত ভূমিত চলোৱা জৰীপ বাতিল কৰিবলৈ বাধ্য হয়। সিন্ধিছৰ, নলধৰা, পলাগুৰি, ৰৌমাৰী, বিহিতাকে আদি কৰি এই এলেকাত টাউনশ্বিপ নিৰ্মাণৰ সন্দৰ্ভত যি ভূমি অধিকাৰৰ সম্পৰ্কে জৰীপ কৰাৰ কাৰণে প্ৰশাসনে যি ব্যৱস্থা গ্ৰহণ কৰিছিলে, ইয়াৰ বিৰুদ্ধে সজাগতা সভা এখন আয়োজন কৰিছিলে। আমি স্পষ্টভাৱে আমাৰ তিৱা স্বায়ত্ব পৰিষদৰ জৰিয়তে আমি স্পষ্টভাৱে বক্তব্য আমি ৰাখিছোঁ। আৰু মন্ত্ৰী মহোদয়ে ইতিমধ্যে ফোনৰ জৰিয়তে মোৰ লগত বাৰ্তালাপ কৰিছিল। ইয়াত কোনো পধ্যে টাউনশ্বিপ নিৰ্মাণৰ সন্দৰ্ভত ৰাইজক হাৰাশাস্তি কৰা নহয়, এই কথাখিনি ইতিমধ্যে লিখিতভাৱে DC মহোদয়ৰ জৰিয়তে এখন পত্ৰ প্ৰেৰণ কৰিছে। আৰু এই পত্ৰখনো ৰাইজৰ মাজত আমি পুংখানুপুংখভাৱে কথাখিনি অৱগত কৰিছোঁ। মন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত, জিলা প্ৰশাসনৰ পৃষ্ঠপোষকতাত সমূহ জাতীয় সংগঠন আৰু আমাকো আমন্ত্ৰণ কৰিছে। গতিকে জাগিৰোড বাংলাতেই এই উক্ত বিষয় সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ সভা অহা 20 তাৰিখে 11 বজাত অনুষ্ঠিত হৈছে। মই আশা কৰোঁ এইখন সভাতেই আজি যি বিবাদমান সমস্যা, এই বিবাদমান সমস্যাটো সুন্দৰভাৱে সমাধান কৰিব। কিন্তু ইয়াতো ক্ষান্ত হোৱা নাই জনগোষ্ঠীয় লোকসকল। কেৱল জৰীপেই নহয়, উক্ত ভূমিত কোনো কালে ছেটেলাইট টাউনশ্বিপ স্থাপন কৰা নহয় বুলি লিখিত প্ৰতিশ্ৰুতিৰো দাবী জনাইছে স্থানীয় লোক আৰু জনগোষ্ঠীয় সংগঠনসমূহে। আমাৰ যে ভূমি লাগিব, আমি কেতিয়াও এৰি নিদিওঁ। এই ভূমি জন্মবাসীৰ পৰা আছোঁ, আমাক লাগিব। কোনো দালাল ইয়াত সোমালেও নহ'ব, কেতিয়াও নচলিব। আমাক ভূমি লাগিবই, লাগিবই, লাগিবই। তেজ দিম, তেওঁ জিকি যাম। মাটি নেৰুৱে, কোনো দালাল নহ'ব ইয়াত। দালাল আহিলে আমি শেষ কৰি। অন্যথা অনাগত দিনত এই আন্দোলন অধিক তীব্ৰতৰ কৰি তোলা হ'ব বুলিও সকিয়নি। আজি যিটো প্ৰশাসনে নটিচ দিছে সেইটো আমি একচুৱেলি মান্তি নহয়। কাৰণ তাত লিখা আছে কেৱল জৰীপহে বাতিল কৰা হৈছে, তাত লিখা নাই তাত ছেটেলাইট চিটি সিন্ধিখৰ অঞ্চলত স্থাপন কৰা নহ'ব বুলি লিখা নাই, কেৱল জৰীপহে বাতিল কৰা হৈছে বুলি লিখা আছে। সেইটো আমি কোনোপধ্যে মানি নলওঁ। সিন্ধিখৰ, বিহিতা, ৰৌমাৰী, পলাশবাৰী এই এৰিয়াত ছেটেলাইট চিটি স্থাপন কৰা নহ'ব বুলি স্পষ্টভাৱে আমাক লিখিত দিব লাগিব, তেতিয়াহে আমি মানিম। নহ'লে আমি নামানো। আমি আৰু ইয়াতকৈ তীব্ৰ আৰু গণতান্ত্ৰিক জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। উল্লেখ্য যে টাউনশ্বিপ স্থাপন কৰা নহয় বুলি ৰাইজক
বিধায়ক পীযুষ হাজৰিকাই ফোনযোগে প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পাছতেই জিলা প্ৰশাসনে জাৰি কৰে নিৰ্দেশনা। জাগিৰোডৰ কেন্দ্ৰীয় বিদ্যালয়ত নতুন নামভৰ্তিৰ বাবে অভিভাৱক ছাত্ৰ ছাত্ৰীৰ মাজত দেখা গ'ল ব্যাপক উৎসাহ। 2026-27 বৰ্ষৰ নতুন নামভৰ্তিৰ বাবে সোমবাৰে প্ৰপত্ৰ বিতৰণ প্ৰক্ৰিয়াৰ আৰম্ভ হোৱাৰ লগে লগে দেখিবলৈ পোৱা গ'ল অভিভাৱকৰ দীঘলীয়া শাৰী। প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ দীৰ্ঘদিনৰ অন্তত নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হোৱাত উৎফুল্লিত হৈ পৰে অভিভাৱকসকল। এই সন্দৰ্ভত চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন। জাগিৰোড কেন্দ্ৰীয় বিদ্যালয়ত নামভৰ্তিৰ প্ৰপত্ৰৰ বাবে লানি নিচিগা সোঁত। সোমবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ প্ৰপত্ৰ বিতৰণ প্ৰক্ৰিয়া। ভাৰত চৰকাৰৰ কেন্দ্ৰীয় কেবিনেটৰ দ্বাৰা অনুমোদিত আৰু কেন্দ্ৰীয় বিদ্যালয় সংগঠন নতুন দিল্লীৰ দ্বাৰা পৰিচালিত জাগিৰোডস্থিত কেন্দ্ৰীয় বিদ্যালয়ত 2026-27 বৰ্ষৰ বাবে ইতিমধ্যে আৰম্ভ হৈছে নামভৰ্তিৰ প্ৰক্ৰিয়া। অহা 30 মে পৰ্যন্ত এই নামভৰ্তিৰ পঞ্জীয়ন প্ৰপত্ৰ প্ৰদান কৰা হ'ব। হয়, আজি ইমান দিনৰ পৰা বন্ধ হৈ আছে। মোৰ ল'ৰা ক্লাছ 1ৰ পৰা 3লৈকে গৈ পাইছে। এইটো বহুত আশা আছিলে এটা যে কেন্দ্ৰীয় বিদ্যালয়ত ল'ৰাটোক এডমিশ্যন দিম। আজি এডমিশ্যনৰ ফৰ্ম দিয়াত মানে বহুত সুখী হৈছোঁ। ফৰ্মটোতো ল'ম, কিন্তু এডমিশ্যনটো হ'লে আৰু বেছিকৈ সুখী হ'ম। আৰু আমি চৰকাৰক ধন্যবাদ জনাম যে আজি ইমান দিনৰ পৰা এটা এডমিশ্যন বন্ধ হৈ থকা বস্তু আজি এইটো মুকলি কৰি দিছে। আমি বহুত সুখী ৰাইজ। উল্লেখ্য যে অহা 5 জুনত নামভৰ্তি হ'বলগীয়া ছাত্ৰ ছাত্ৰীৰ চূড়ান্ত তালিকা প্ৰকাশ কৰাৰ পিছত অহা 8 জুনৰ পৰা আৰম্ভ হ'ব আনুষ্ঠানিক নামভৰ্তি। বিগত কেইবা বছৰ ধৰি নামভৰ্তিকৰণ বন্ধ হৈ থকা বিদ্যালয়খনত পুনৰ নামভৰ্তি প্ৰক্ৰিয়াৰ আৰম্ভ হোৱাত উৎফুল্লিত হৈ পৰিছে অভিভাৱকসকল। ল'ৰা ছোৱালী গাৰ্জেনবিলাকে এতিয়া ইয়াত দিবৰ কাৰণে আগৰ পৰা কেতিয়াৰ পৰা চেষ্টা কৰি আছিলে। এতিয়া মানে স্কুলৰ পৰা পালোঁ এতিয়া মেছেজ, আহিলোঁ ইয়াত আহিব কিবা মেছেজ এডমিশ্যনৰ কাৰণে। ৰাতিপুৱা বোলে 7টাৰ পৰা লাইন ধৰি আছোঁ। লাইন মানে শেষে নহয়। এতিয়া চাগে পাম চাগে এডমিশ্যন। নহয়, এতিয়া বহুতে মানে গাৰ্জেনবিলাকে চবেই মানে ভাল পাইছে এতিয়া মানে এই স্কুলটো অপেনিং হোৱাৰ কাৰণে ক্লাছ 1ৰ পৰা ক্লাছ 5লৈকে। ইমান দিন বন্ধ থকাৰ কাৰণে মানে আমাকো অকণমান বেয়া লাগি আছিলে। এতিয়া ভাল লাগিছে আৰু আমাক। বন্ধ আছিল, আমিও বাট চাই আছিলোঁ। এতিয়া খুলিছে যেতিয়া আমাৰ ভাল লাগিছে। এতিয়া ইয়াত বাইদেউৰ লগত কথা পতাৰ পিছত গম পালোঁ যে এতিয়া যিখিনি ষ্টুডেণ্ট 40 ষ্টুডেণ্ট মানে এলাউড হয়, তাৰ ওপৰত হ'লে লটাৰী ছিষ্টেম আছে। এতিয়া কপালৰ ওপৰত কথা কি হয়, ফৰ্মখিনিতো লৈছোঁ বাৰু। এটা ক্লাছৰ 40 হিচাপে তাৰমানে সিহঁতৰ কেপাচিটি হয়। সিহঁতে ছেকশ্যনৰ কথা সুধিলোঁ, এতিয়াও ছেকশ্যনত সিহঁতি এ পৰা বি লৈ এতিয়ালৈ ভবা নাই। এতিয়া SPC যোৱাৰ পৰা তাৰমানে সিহঁতে আগতে SPC থাকোঁতে দুটাকৈ ছেকশ্যন এলাউড কৰিছিল, এতিয়া ছিংগল ছেকশ্যনত অংকটো কৰি আছে। এতিয়া লটাৰী বেচিছত কি অংক কৰে ক'ব নোৱাৰিছোঁ আৰু। বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। চেণ্ট্ৰেলৰ ডিপাৰ্টমেণ্ট হয় যেতিয়া অকণমান ষ্টুডেণ্ট পঢ়া শুনা ছাইডটোও বহুত বঢ়িয়া হ'ব বুলি ভাবোঁ। ভালেই লাগিছে। আকৌ স্কুলখন আগৰ ফৰ্ম এটা লগ লাগিলে ল'ৰা ছোৱালীৰ কাৰণে। আমিও মানে সৰুতে আমিও ভাবিছিলোঁ যে কেবিত পঢ়িম বুলি, কিন্তু তেতিয়া সিমানখিনি মানে নাছিল হেৰিটো। এতিয়া আমি আমাৰ নিজৰ ল'ৰা ছোৱালীক পঢ়াব যদি পাৰোঁ ভাল লাগিব। উল্লেখ্য যে সোমবাৰে প্ৰথম দিনাই প্ৰথম শ্ৰেণীৰ বাবে 117খন, দ্বিতীয় শ্ৰেণীৰ 60খন, তৃতীয় শ্ৰেণীৰ 50খন, চতুৰ্থ শ্ৰেণীৰ 50খন আৰু পঞ্চম শ্ৰেণীৰ 70খনৰো অধিক প্ৰপত্ৰ গ্ৰহণ কৰে অভিভাৱকে। বিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি প্ৰতিটো শ্ৰেণীতে 40জনকৈ ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিব পাৰিব। অধিক তথ্য জানিবৰ বাবে কেন্দ্ৰীয় বিদ্যালয়ৰ ৱেবছাইটত লগ ইন কৰিবলৈও আহ্বান জনাইছে বিদ্যালয় কৰ্তৃপক্ষই। আজিৰ পৰা আমাৰ প্ৰথম দিন ষ্টাৰ্ট হৈছে আৰু ইমান ভাবাও নাছিলোঁ যে ইমান অভিভাৱক আহিব। আৰু দেখি আচৰিত লাগিছে। মোৰ ফৰ্মো শেষ হৈ গৈছেগৈ। এতিয়া আকৌ মই নতুনকৈ আকৌ মানে ফৰ্ম হেৰি কৰিব লাগিব, আনিব লাগিব। বিৰাট ভাল লাগিছে যে মানে এইখন স্কুলৰ প্ৰতি, কেভিৰ প্ৰতি তেওঁলোকৰ আগ্ৰহটো যে স্কুলখনৰ বাচ্চাক পঢ়াবলৈ। কাৰণ কিয় অলৰাউণ্ড ডেভেলপমেণ্টৰ কাৰণে এখন ভাল স্কুল হোৱা য'ত চব ফেচিলিটি আছে তেওঁলোকে বিচাৰিছে। আৰু ভাবোঁ যে তেওঁলোকে ইয়াতে সকলোখিনি পাব। আৰু আমি আশা কৰিছোঁ আৰু মানে অভিভাৱক আহিব এইকেইদিনৰ ভিতৰত। 30 তাৰিখত আমাৰ লাষ্ট ডেট। আৰু তেওঁলোকে তাৰপিছত আমাৰ বাকী প্ৰচেছটো ষ্টাৰ্ট হ'ব। আমি গাইডলাইন্স ফ'ল' কৰিব লাগিব। আমাৰ কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ গাইডলাইন্স আছে। গাইডলাইন্স মতে আমাৰ 40টাকৈ এটা ক্লাছত বাচ্চা এডমিশ্যন হয়। তাৰ মাজতে আমাৰ কেটেগৰী আছে,
আমাৰ পেৰেণ্টছৰ কেটেগৰী আছে, ডেট অফ বাৰ্থ চাব লাগিব, আৰু যদি বেছি বাচ্চা হৈ যায় তাতে আমাৰ লটাৰী ছিষ্টেম হ'ব, তেনেকৈ আমাৰ প্ৰচেছটো হয়। জাগিৰোডৰ চাৰিভাই দেওশাল থানত বুধবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ আগবঢ়ালে পূজা অৰ্চনা। অনাগত দিনত ৰজাদিনীয়া এই মন্দিৰ ভাগি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ় দিয়াৰো আশ্বাস মুখ্যমন্ত্ৰীগৰাকীৰ। আনহাতে ছেটেলাইট টাউনশ্বিপৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰা স্থানীয় ৰাইজৰ সৈতেও এক অনানুষ্ঠানিক আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰীগৰাকী। এই সন্দৰ্ভত চাওক আমাৰ এক বিশেষ প্ৰতিবেদন। জাগিৰোডৰ ঐতিহাসিক গোভা দেওৰজা চাৰিভাই দেওশাল শিৱথানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বুধবাৰে মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হৈ আগবঢ়ালে পূজা অৰ্চনা। 1400 শতিকাতে স্থাপিত জাগিৰোডৰ এই ঐতিহাসিক মন্দিৰ ভাগিত মুখ্যমন্ত্ৰীগৰাকীয়ে উপস্থিত হৈ দীৰ্ঘদিনীয়া ইচ্ছা পূৰণ কৰি পূজা অৰ্চনা আগবঢ়াই মন্দিৰৰ আন্তঃগাঁথনি উন্নয়নৰ পৰিকল্পনাৰ কথাও সদৰি কৰিলে সংবাদসেৱীক। দেওশাল শিৱথানক আধ্যাত্মিক পৰ্যটনৰ এক কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলা হ'ব বুলিও মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। আজি মোৰ বহুদিনৰ পৰা দেওশাল মন্দিৰলৈকে অহাৰ এটা ইচ্ছা আছিলে। আশীৰ্বাদ যাত্ৰাৰ সময়তো আমি দেওশালত অহাৰ কথা পৰিকল্পনাত আছিলে, কিন্তু কিবা কাৰণত হৈ নুঠিল। আজি অলপ সময় পাই দেওশাল মন্দিৰলৈ আহিলোঁ। মন্দিৰত 1400 শতিকাতে গোভা ৰজাই প্ৰতিষ্ঠা কৰা শিৱলিংগ প্ৰণাম জনাই মই নিজেও মোৰ মনটো ভাল লাগিলে, আৰু মই ভাবোঁ যে মন্দিৰটোৰ উন্নয়নৰ কাৰণেও বিভিন্ন আঁচনি লোৱা হৈছে, আৰু ই এটা আধ্যাত্মিক পৰ্যটনৰ এটা কেন্দ্ৰবিন্দু হৈ পৰিব। আনহাতে শেহতীয়াকৈ জাগিৰোডৰ খিন্দিখৰত ছেটেলাইট টাউনশ্বিপ নিৰ্মাণৰ বিৰোধিতাৰে মুখ্যমন্ত্ৰীক তিৱা জাতীয় দল সংগঠনে প্ৰদান কৰিলে স্মাৰকপত্ৰ। এই সন্দৰ্ভতে মন্দিৰৰ পৰা ওলাই অহাৰ সময়তে মুখ্যমন্ত্ৰীগৰাকীক প্ৰতিবাদী জনতাই আগচি ধৰি ছেটেলাইট টাউনশ্বিপ নিৰ্মাণৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াকে লৈ কিছু সময়ৰ বাবে পৰিস্থিতি উত্তপ্ত হৈ পৰে যদিও মুখ্যমন্ত্ৰীৰ বুজনিত পৰৱৰ্তী পৰ্যায়ত এই প্ৰতিবাদ সাম কাটে। ইফালে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে একাংশৰ অপপ্ৰচাৰ আৰু ভুল বুজাবুজিৰ বাবে এনে পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। অতি শীঘ্ৰেই মুখ্যমন্ত্ৰীয়ে তিৱা জাতীয় সংগঠনৰ সৈতে আলোচনাত মিলিত হ'ব বুলিও স্পষ্ট কৰি দিয়ে ৰমাকান্ত দেউৰীয়ে। আমাৰ চিন্দিগ এই অঞ্চলত কিছুমান বেয়া এটা মেছেজ দিছে যে উচ্ছেদ কৰিব। এই উচ্ছেদ কৰা শব্দটো মানুহখিনি আৱেগিক হৈ গ'ল। মই এতিয়া বুজাইছোঁ, তেওঁ আজি স্পষ্ট বুজি পালে। আমাৰ নেতাবিলাক সংগঠন নেতাবিলাকক বুজি পালে লাষ্ট টাইম। প্ৰথমে তেওঁলোকক বুজি পোৱা নাছিল, কিন্তু এতিয়া লাষ্টত বুজি পালে। কিন্তু মাইকী মানুহখিনি বুজি নাপালে। মাইকী মানুহখিনি ক'লে যে মামা আমাক মাটি দিবই লাগিব, আমাক মাটি দিবই লাগিব। যাতে কোনোবাই মাজত সোমাই চক্ৰান্ত কৰি ৰাজনীতি কৰিছে যে উচ্ছেদ কৰিব। এই উচ্ছেদ কৰা শব্দটো শুনি তেওঁলোকৰ দিনে ৰাতি টোপনি নাই। গতিকে এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংগঠনক মাতিছে আৰু মুখো মাতিছে যে আমি বহিলৈ এটা সিদ্ধান্ত কৰিম। এজাক বড়ো চিকলাৰ লয়লাস সংগীত জীপাল ডিমৰীয়াৰ টোপাতলি। শুকুৰবাৰে দিনজোৰাকৈ অনুষ্ঠিত হোৱা ৰমজালী বৈশাগু উৎসৱত দেখিবলৈ পোৱা গ'ল এক বৰ্ণিল পৰিৱেশ। জাতীয় সাজ পৰিধানেৰে অঞ্চলটোৰ ৰাইজে উপস্থিত থাকি বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি উখল মাখল কৰি তোলে সমগ্ৰ পৰিৱেশ। বাগৰুম্বা নৃত্যৰ লয়লাস সংগীত জীপাল টোপাতলিৰ সেউজ বাকৰি। এজাক চিকলাই প্ৰাণ ঢালি নাছিলে ৰংজালী বৈশাগু উৎসৱত। ডিমৰীয়াৰ টোপাতলিৰ পাহাৰৰ সেউজ আবেষ্টনীত শুকুৰবাৰে দিনজোৰাকৈ অনুষ্ঠিত হোৱা চতুৰ্দশ আন্তঃডিমৰীয়া ৰংজালী বৈশাগু উৎসৱক লৈ দেখিবলৈ পোৱা গ'ল এক বৰ্ণিল পৰিৱেশ। এই ৰংজালী বৈশাগুত উদ্ভাসিত বড়ো কৃষ্টি সংস্কৃতিৰ লগতে বিভিন্ন পৰম্পৰাগত খেল ধেমালি। দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা এই ৰংজালী বৈশাগু উৎসৱত জাতীয় সাজপাৰ পৰিধান কৰি ডিমৰীয়াৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ জনগোষ্ঠীয় লোকসকলে অংশগ্ৰহণ কৰি এক বিশেষ পৰিৱেশৰ সৃষ্টি কৰে। আজি আমাৰ ৰংজালী বৈশাগু উদযাপন কৰা হৈছে আমাৰ টোপাতলিত।
আৰু বহুত ভাল লাগিছে আমাৰ গোটেই ৰাইজে আমাক সহযোগ কৰিছে আৰু আমাৰ যোনটো আমাৰ খেল ধেমালি তাৰপিছত লগতে আমাৰ গাহৰি ধৰা হাঁহ ধৰা এইবোৰ হৈ গৈছে এতিয়া আমাৰ অপেন বৈশাগু হ'ল আৰু আমাৰ যোনটো আমাৰ পৰম্পৰাগত আমি চবৰ ডাঙৰ মানুহৰ সেৱা লওঁ সেইটো হৈ গ'ল অনুষ্ঠিত হয় জ্যেষ্ঠজনক প্ৰণাম শীৰ্ষক এক বিশেষ কাৰ্যসূচী য'ত উপস্থিত জ্যেষ্ঠজনক সেৱা জনাই বছৰটোৰ বাবে আশীৰ্বাদ গ্ৰহণ কৰে কনিষ্ঠসকলে বড়ো জনগোষ্ঠীয় লোকসকলে জাতীয় সাজ পৰিধান কৰি পৰম্পৰাগত নৃত্য গীত পৰিৱেশনেৰে উৎসৱমুখৰ কৰি তোলে বৈশাগু বাকৰি অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি নতুন প্ৰজন্মক এই কৃষ্টি সংস্কৃতি জীয়াই ৰাখিবলৈ আহ্বান জনায় অন্তৰ্দিমৰীয়া ৰংজালী বৈশাগু নিখিল বড়ো ছাত্ৰ সন্থা উদ্যোগত 15 মিনিট এদিনীয়া কাৰ্যসূচীৰে আমি টপাতলিত অনুষ্ঠিত কৰিলোঁ প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ পতাকা উত্তোলন শ্বহীদ তপন মুকলি বৈশাগু ধুনীয়াকৈ ৰাইজে আহিকে সহায় সহযোগিতা কৰিছে বহুত ভাল লাগিছে পৰম্পৰাগত আমাৰ যিটো সৰুৱে ডাঙৰে সেৱা কৰা এই অনুষ্ঠানটো ধুনীয়াকৈ হৈছে আৰু আমাৰ পৰম্পৰাগত যিটো খাদ্য অনুষ্ঠান সেইটো আমাৰ ধুনীয়াকৈ হৈ গৈছে নতুন প্ৰজন্ম আমি জীয়াই ৰাখিব নতুন প্ৰজন্ম আৰু এনেকাই যাতে আমাৰ বড়ো জাতিটো যাতে এনেকাই আমি চলাই ৰাখিব পাৰোঁ সেয়া ৰাইজক আমি ধন্যবাদ দিছোঁ আমাক সহায় সহযোগিতা কৰাৰ বাবে বৃহস্পতিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে জাগিৰোডৰ নখোলাত বহাগী উৎসৱ উদযাপন কৰা হয় প্ৰথম দিনা উলিওৱা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই জাগিৰোডবাসীক আকৰ্ষিত কৰাৰ লগতে দ্বিতীয় দিনা শিল্পী পাপৰি গগৈৰ সংগীতানুষ্ঠানে মুখৰিত কৰে উপস্থিত ৰাইজক কাৰ্যসূচীত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ বিশেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় জাগিৰোডৰ নখলা আঞ্চলিক বহাগী উৎসৱৰ দুদিনীয়া কাৰ্যসূচীৰ শুক্ৰবাৰে সামৰণি পৰে প্ৰথম দিনা বৃহস্পতিবাৰে বহাগী উৎসৱ উপলক্ষে উলিওৱা শোভাযাত্ৰাত উদ্ভাসিত হয় অসমৰ কৃষ্টি সংস্কৃতি এই শোভাযাত্ৰাই মহাচন্ন কৰে জাগিৰোডবাসীক এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে বেহাৰবাৰী আউটপোষ্টৰ কুমকুম খ্যাত অভিনেত্ৰী ক্ৰিষ্টিনা বৰুৱাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা বিভিন্ন কৃষ্টি দলসমূহে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাত জাতি জনগোষ্ঠীৰ লোকে স্বকীয় সাজ পৰিধান কৰি সমগ্ৰ জাগিৰোড চহৰ পৰিভ্ৰমণৰ অন্তত পুনৰ জাগিৰোড বৰনামঘৰ বিহুতলীত সামৰণি পেলোৱা হয় শোভাযাত্ৰাৰ পূৰ্বে বহাগী উৎসৱৰ পতাকা উত্তোলন কৰে নখলা আঞ্চলিক বহাগী উৎসৱ উদযাপন সমিতিৰ সভাপতি ৰাজু ডেকাই আৰু স্মৃতি তৰ্পণ কৰে বিশিষ্ট ব্যৱসায়ী ৰাজেশ ডেকাই আনহাতে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি মৰিগাঁও জিলা অনুসূচিত জনজাতি উন্নয়ন বোৰ্ডৰ অধ্যক্ষ কামেশ্বৰ পাটৰে আৰু নাহৰৰ পুলি ৰোপণ কৰে আঞ্চলিক বহাগী উৎসৱ উদযাপন সমিতিৰ উপদেষ্টা তথা ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য বাবুল কৰ্মকাৰে 30-31 বহাগ প্ৰথমে কাৰ্যসূচী আছিল পতাকা উত্তোলন শ্বহীদ বেদী তাৰপিছত আছিলে আমাৰ প্ৰাণৰ শিল্পী জুবিন দাৰ শ্ৰদ্ধাঞ্জলি তাৰপিছত জুবিন দাই যি গছ ৰোপণ কৰি ভাল পায় নাহৰ এই নাহৰ ৰোপণ কৰিলে বাবুল কৰ্মকাৰদেৱে তাৰপিছতে আমাৰ আছিল আজি সাংস্কৃতিক শোভাযাত্ৰাত আমাৰ বিভিন্ন কৃষ্টি তিৱা দলে হওক যিকোনো দলে হওক আমাৰ সংগঠন কৰিছিল সকলো জাগিৰোডবাসী ৰাইজলৈ মই ৰঙালী বিহুৰ শেহতীয়াকৈ হ'লেও নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আমাৰ সমিতিয়ে জানিবলৈ দিয়া অনুসৰি আগন্তুক বৰ্ষত নখলা আঞ্চলিক বহাগী উৎসৱ উদযাপন সমিতিয়ে উলহ মালহেৰে পালন কৰিব সোণালী জয়ন্তী বৰ্ষ জাগিৰোড নখলা বিহু আঞ্চলিক সমিতিয়ে বহাগী বিহু উদযাপন প্ৰতি বছৰে কৰি আহিছোঁ অহা বছৰ তাৰমানে 2027 চনত আমাৰ এই জাগিৰোড নখলা আঞ্চলিক উদযাপন সমিতিৰ সোণালী জয়ন্তী উৎসৱ আমি উদযাপন কৰিবলৈ মনস্থ কৰিছোঁ সকলোকে আমি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সকলোকে সহায় সহযোগিতা কৰিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ দ্বিতীয় দিনাৰ সন্ধিয়াৰ ভাগত বন্তি প্ৰজ্বলনেৰে সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উন্মোচন কৰে জাগিৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভদ্ৰেশ্বৰ পেগুৱে আৰু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নাগৰিক সমিতিৰ সভাপতি প্ৰবীণ ডেকাই কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক এই কাৰ্যসূচীতে সম্বৰ্ধনা জনোৱাৰ লগতে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী প্ৰভা পাটৰৰ পৰিচালনাৰে গাঁৱৰ জীয়াৰী বোৱাৰীসকলৰ সমবেত সংগীতেৰে শুভাৰম্ভ কৰা হয় সাংস্কৃতিক সন্ধিয়াৰ মঞ্চৰ কাৰ্যসূচী
ইয়াৰ পাছতে অঞ্চলটোৰ স্থানীয় শিল্পীসকলৰ দ্বাৰা নৃত্য গীত পৰিৱেশন কৰাৰ লগতে নিশাৰ ভাগলৈ অনুষ্ঠিত হয় 12 ৰহণীয়া সাংস্কৃতিক কাৰ্যসূচী। এই কাৰ্যসূচীত আমন্ত্ৰিত কণ্ঠশিল্পী পাপৰি গগৈৰ সংগীতানুষ্ঠানে উপস্থিত শ্ৰোতা দৰ্শকক আপ্লুত কৰে। সোণাপুৰৰ বালিগেটত দেওবাৰে ডিমৰীয়া সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ডক্টৰ তপন দাসৰ এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। ডিমৰীয়া বিধান পৰিষদৰ উদ্যোগত আয়োজিত এই সম্বৰ্ধনা অনুষ্ঠানত বিভিন্ন প্ৰান্তৰ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে। সভাত অগপৰ সভাপতি অতুল বৰাই বিপুল জনসমৰ্থন আগবঢ়োৱাৰ বাবে ৰাইজলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। সোণাপুৰত নৱনিৰ্বাচিত ডিমৰীয়া সমষ্টিৰ বিধায়ক ডক্টৰ তপন দাসৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠান। বালিকেটস্থিত ভূপেন হাজৰিকা সাংস্কৃতিক প্ৰকল্প ক্ষেত্ৰত বিধায়কগৰাকীক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে দেওবাৰে একত্ৰিত হয় সহস্ৰাধিক জনতা। ডিমৰীয়া বিধান পৰিষদৰ উদ্যোগত অনুষ্ঠিত হোৱা এই বিশেষ সম্বৰ্ধনা অনুষ্ঠানত দলীয় নেতাকৰ্মীসকলৰ লগতে NDA মিত্ৰজোঁটৰো নেতাকৰ্মীসকল উপস্থিত থাকি ডক্টৰ তপন দাসক উষ্ম সম্বৰ্ধনা আগবঢ়ায়। লগতে এই সম্বৰ্ধনা অনুষ্ঠানত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানেও সহযোগিতা আগবঢ়ায়। ডিমৰীয়া বিধান পৰিষদৰ সভাপতি শ্ৰীকান্ত ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত উপস্থিত থাকে অসম গণ পৰিষদৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা, ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, প্ৰাক্তন বিধায়ক অতুল বৰা প্ৰমুখ্যে আন বহুকেইগৰাকী মিত্ৰজোঁটৰ নেতাকৰ্মী। ইয়াত নিমন্ত্ৰণ পাই আহিলো, ৰাইজক ধন্যবাদ জনালো, তপন দাসকো শুভেচ্ছা জনালো। খুবেই ভাল লাগিলে ডিমৰীয়াৰ ৰাইজে বিপুল ভোটত ডক্টৰ তপন দাসক এই বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত কৰিলে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ডিমৰীয়া সমষ্টিটো নতুনকৈ গঠন হৈছিল। এইটো এটা নৱগঠিত সমষ্টি। ইয়াত বিভিন্ন ভাষা ভাষীৰ লোক আছে, ধৰ্মাৱলম্বী লোক আছে, সকলোৰে মাজত একতাও আছে আৰু ঐক্যবদ্ধভাৱেই মই দেখিলো যে ডিমৰীয়া ৰাইজে বিপুল ভোটত তপন দাসক জয়ী কৰিলে। মই তপন দাসক কৈছো যে জনসাধাৰণৰ যি আশা আকাংক্ষা এক্সপেক্টেশ্যন বহুত, গুৱাহাটী মহানগৰৰ কাষতে থকা এই অঞ্চলটোত যথেষ্টখিনি কৰণীয় আছে, কৰিব লাগিব। তেওঁ যিদৰে মেণ্ডেট দিলে, জনাদেশ দিলে, মই ভাবো যে আমাৰ যতন মতিগৰাকীও অধিক দায়বদ্ধ হ'ল আৰু অধিক দায়বদ্ধতাৰে ভৱিষ্যতৰ দিনত এই অঞ্চলৰ সৰ্বাংগীন বিকাশৰ কাৰণে কাম কৰিব লাগিব। ডিমৰীয়া বিধানসভা সমষ্টিৰ মিত্ৰজোঁটৰ দলীয় নেতাসকলে ডক্টৰ তপন দাসক বিজয়ৰ উপহাৰ হিচাপে একোখন গামোচা আৰু মানপত্ৰৰেও সম্বৰ্ধনা আগবঢ়ায়। আজি অসম গণ পৰিষদ দলৰ ডিমৰীয়া বিধান পৰিষদৰ উদ্যোগত এক সম্বৰ্ধনা সভা অনুষ্ঠিত কৰিছিলে, য'ত NDAৰ প্ৰাৰ্থীগৰাকীক সম্বৰ্ধনা জনাইছিলে। লগতে আজি অসম গণ পৰিষদ দলৰ সন্মানীয় সভাপতি তথা মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি ডাঙৰীয়ানী, দিছপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক অতুল বৰা ডাঙৰীয়া, ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াকে প্ৰমুখ্য কৰি বিভিন্ন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই সম্বৰ্ধনা সভাত ভাৰতীয় জনতা পাৰ্টী অসম গণ পৰিষদ দলৰ যে সমন্বয় এই ডিমৰীয়াত, এই দুয়োটা দলৰে বুথৰ সভাপতি, পৃষ্ঠা প্ৰমুখ, আঞ্চলিকসমূহৰ সভাপতি সম্পাদকে প্ৰমুখ্য কৰি বিষয়ববীয়াসকল, মণ্ডলসমূহৰ সভাপতি সম্পাদকে প্ৰমুখ্য কৰি বিষয়ববীয়াসকল, লগতে যিবিলাক আমাৰ জনপ্ৰতিনিধি, আমাৰ জিলা পৰিষদ সভাপতিকে আৰম্ভ কৰি যিবিলাকৰ গাঁও পঞ্চায়তৰ সদস্যসকল আছে, তেখেতসকলৰ উপৰিও বিভিন্ন দল সংগঠন আৰু আমাৰ যি শুভাকাংক্ষী ৰাইজ আছে ডিমৰীয়াবাসীৰ শুভাকাংক্ষী ৰাইজে আজি ইয়াতে আহি উপস্থিত হৈছে। আমি সকলো যে একত্ৰিত অসম গণ পৰিষদ দল, ভাৰতীয় জনতা পাৰ্টী, আমি যে সমন্বয় সৃষ্টি কৰিছো আজি এই সভাতে সেই কথাটো পৰিলক্ষিত হৈছে। আনহাতে এই সম্বৰ্ধনা অনুষ্ঠানৰ অন্তত এক সাংস্কৃতিক কাৰ্যসূচীও ৰূপায়িত হয়, য'ত জনপ্ৰিয় শিল্পী ভৃগু কাশ্যপে গীত পৰিৱেশন কৰি উপস্থিত সহস্ৰাধিক লোকক আপ্লুত কৰে। Lage amak dodgar, mitoj tod sodgar, akha bhorokha de
তপন দাস মৰমৰ তপন দাস জিকিবই তপন দাস জিকিবই নিব আকা গুহাই কবিতাই নাম শুকুৰবাৰে সোণাপুৰৰ ঐতিহ্যমণ্ডিত শৈক্ষিক প্ৰতিষ্ঠান সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি কৰা হয়। কাৰ্যসূচীৰ অংশস্বৰূপে উলিওৱা বৰ্ণিল শোভাযাত্ৰাত সমগ্ৰ সোণাপুৰ পৰিভ্ৰমণ কৰি এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। এই শোভাযাত্ৰা উদ্বোধন কৰে ডিমৰীয়াৰ নৱনিৰ্বাচিত বিধায়ক ডক্টৰ তপন দাসে। সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ শুভাৰম্ভ হয় শুক্ৰবাৰে। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা কাৰ্যসূচীক লৈ বিদ্যালয় চৌহদত দেখিবলৈ পোৱা গ'ল উখল মাখল পৰিৱেশ। সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে শুক্ৰবাৰে এক বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰতিষ্ঠাৰ ৭৫ বছৰীয়া মহাৰজত জয়ন্তী উদযাপনৰ শুভাৰম্ভ কৰে। পুৱাৰ ভাগতে বিদ্যালয়ৰ পতাকা আৰু মহাৰজত জয়ন্তীৰ ৭৫খন পতাকা উত্তোলন কৰা হয়। তাৰ পিছতে বন্তি প্ৰজ্বলন, শ্বহীদ তৰ্পণ, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে উৎসৱমুখৰ পৰিৱেশৰ মাজেৰে উলিওৱা হয় এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। আমাৰ এটা ডাঙৰ প্লেন আছে। প্লেনটো এনেধৰণৰ যে আমি গোটেই ডিমৰীয়াৰ যিমানবোৰ বিদ্যালয় আছে সেইবিলাক সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পিছত প্ৰতিষ্ঠিত আৰু সমসাময়িক বিদ্যালয়। গতিকে সেই সকলো বিদ্যালয়কে আমাৰ এই মহাৰজত জয়ন্তী অনুষ্ঠানত সামৰি ল'ব বিচাৰে। আমি বিভিন্ন কাৰ্যসূচীৰে বিভিন্ন বেলেগ বেলেগ ধৰণৰ শৈক্ষিক হওক বা অন্যান্য যেনে স্পৰ্টছ বা কালচাৰেল এনেধৰণৰ বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰি সকলো বিদ্যালয়কে একত্ৰিত কৰি উদযাপন কৰিব ওলাইছো। ডিমৰীয়াৰ বাৰেৰহণীয়া কৃষ্টি সংস্কৃতি সামৰি উলিওৱা শোভাযাত্ৰা উদ্বোধন কৰে ডিমৰীয়াৰ নৱনিৰ্বাচিত বিধায়ক ডক্টৰ তপন দাসে। অসমৰ ভিতৰতে অন্যতম আমাৰ এই সোণাপুৰত আমাৰ সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আজি মহাৰজত জয়ন্তী উদযাপন কৰা হৈছে। 1952 চনতে যিসকল গুণৱন্ত ব্যক্তিয়ে ইয়াতে এখন বিদ্যালয় লাগে বুলি তেখেতসকলে মনে ধৰিছিলে, তেখেতসকলৰ সুদূৰ প্ৰসাৰী যি চিন্তা আছিলে সেই চিন্তাৰ ফলশ্ৰুতিতে আজি এই বিদ্যালয়ে আজি মহাৰজত জয়ন্তী ৭৫ বছৰ আজি তেখেতসকলে গৰকিছে। মই সকলোকে শিক্ষক শিক্ষয়িত্ৰী তথা প্ৰাক্তন ছাত্ৰ ছাত্ৰী, বৰ্তমানৰ ছাত্ৰ ছাত্ৰী, এই সমাজ জীৱনৰ লগত এই বিদ্যালয়ৰ লগত জড়িত সকলোকে মই আজিৰ এই দিনটোত এই শুভক্ষণত মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যিসকলে গুণৱন্ত ব্যক্তিয়ে এই স্কুলখন স্থাপিত কৰিছিল তেখেতসকলক মই আজি স্মৰণ কৰিছোঁ। এই বৰ্ণিল শোভাযাত্ৰাই মহাচন্ন কৰে সোণাপুৰবাসীক। এতিয়া চাওঁ হওক এটা বিশেষ খবৰ। জাগিৰোডৰ শিলচাঙত বিশেষভাৱে সক্ষম ব্যক্তিসকলক সামগ্ৰী বিতৰণ। মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ বিশেষভাৱে সক্ষম সহস্ৰাধিক লোকক এই সামগ্ৰী বিতৰণ কৰাৰ উদ্দেশ্যে শুকুৰবাৰে শিলচাং ৰংগমঞ্চত অনুষ্ঠিত হয় এখন সভা। বিশেষভাৱে সক্ষম এই লোকসকলক প্ৰধানকৈ হুইল চেয়াৰ, টিপি চেয়াৰ, ট্ৰাইচাইকেল, মটৰচালিত ট্ৰাইচাইকেল, ৱাকিং ষ্টিক, হিয়াৰিং এইড, ৱাকাৰ, স্পাইনেল ছাপৰ্ট ইত্যাদি বিতৰণ কৰা হয়। উল্লেখ্য যে এই অত্যাধুনিক প্ৰযুক্তি সম্পন্ন সামগ্ৰীসমূহ প্ৰদান কৰাৰ ক্ষেত্ৰত আগবাঢ়ি আহিছে আৰ্টিফিচিয়েল লাইমছ
মেনুফেকচাৰিং কৰ্পোৰেশ্যন অৱ ইণ্ডিয়া চমুকৈ এলিমক। ভাৰত চৰকাৰৰ দ্বাৰা পৰিচালিত এই এলিমকৰ উদ্যোগত অনুষ্ঠিত এই সামগ্ৰী বিতৰণ অনুষ্ঠানত সহযোগিতা আগবঢ়ায় মৰিগাঁও জিলা প্ৰশাসন, মৰিগাঁও জিলা সমাজ কল্যাণ বিভাগৰ লগতে শিলচাঙৰ স্বেচ্ছাসেৱী সংগঠন বিষ্ণুজ্যোতি কলা পৰিষদে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মৰিগাঁও জিলা আয়ুক্ত অনামিকা তেওৱাৰীয়ে এই সামগ্ৰীসমূহ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। আজি ইয়াতে আমি শিলচাঙত উপস্থিত আছোঁ। ইয়াতে আমাৰ মিনিষ্ট্ৰী অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট ভাৰত চৰকাৰৰ এখন আঁচনিৰ অনুপাতে ইয়াতে আপোনাৰ বৃদ্ধ আৰু যিখিনি বিশেষভাৱে সক্ষম লোকসকলক আজি এই এলেম্বিক কোম্পানীৰ পৰা মানে মিলি পেলাই আৰু আমাৰ জিলা সমাজ কল্যাণ বিষয়াসকলৰ লগতো আমি মিলি পেলাই এইটো আয়োজন কৰিছোঁ যে আমাৰ ICDS এটা ICDS প্ৰজেক্টত আমি প্ৰায় 1000 এই শাৰীৰিক সক্ষম মানুহখিনিক আমি তেওঁলোকক এনেকুৱা সঁজুলি যেনেকৈ হুইল চেয়াৰ বা লাখুটি বা যদি কঁকালৰ বিষ আছে কঁকালৰ বিষৰ যিখিনি সামগ্ৰী আৰু আন যিটো নি কেপ আজিকালি যিখিনি মানে আপুনি স্বাৱলম্বী হৈ পেলাই এটা সুস্থ জীৱন যাপন কৰিবৰ কাৰণে যিখিনি বৃদ্ধা বা বিশেষভাৱে সক্ষম লোকক লাগে প্ৰায় 1000 মানুহক আজি ইয়াতে আমাৰ এইখিনি ডিষ্ট্ৰিবিউট কৰা হ'ব আৰু পৰৱৰ্তী পৰ্যায়ত আমি গোটেই মৰিগাঁও জিলাতে এইটো প্ৰজেক্টৰ আণ্ডাৰত আৰু প্ৰায় 2-3 হাজাৰ মানুহক আমি দিব পাৰিম এইখিনি। এই কাৰ্যসূচীতে জিলাৰ অতিৰিক্ত আয়ুক্ত নীতিশা বৰা, মৰিগাঁও জিলা সমাজ কল্যাণ বিভাগৰ বিষয়া মনিকা বৰঠাকুৰ, CDPO প্ৰাঞ্জল বৰুৱা, এলিমকৰ উত্তৰ পূবৰ বিষয়া প্ৰকাশ সিং, শিলচাং খলা ৰাজ্যৰ ৰজা প্ৰবীণ কোঁৱৰ প্ৰমুখ্যে অন্যান্য কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। শিলচাং ৰংগমঞ্চত এলিমকুৰ সহযোগত ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট বিভাগৰ দ্বাৰা শাৰীৰিকভাৱে অক্ষম ব্যক্তিসকল তথা বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ মাজত কিছুমান সা সঁজুলি বিতৰণ কৰা হৈছিলে। যোৱা নৱেম্বৰ মাহৰ 2025 চনৰ নৱেম্বৰ মাহত ইয়াতে এই শিলচাঙতে এটা এছেছমেণ্ট কেম্প হৈছিলে। তাৰ ভিতৰত আমি কেইজনমান ব্যক্তিক বাছনি কৰি উলিয়াইছিলোঁ। আমাৰ শাৰীৰিকভাৱে অক্ষম ব্যক্তি আছিল 99 জন আৰু বয়োজ্যেষ্ঠ ব্যক্তি আছিলে 928। তেওঁলোকৰ কাৰণে কি সা সঁজুলি মানে উপযুক্ত হ'ব সেই সকলোখিনি এলিমকুৰ কৰ্মকৰ্তাসকলে বাছি উলিয়াইছিলে। আজি মে' মাহত 2026 চনৰ মে' মাহত সেই সঁজুলিসমূহ আমি তেখেতসকলৰ মাজত বিতৰণ কৰিম। আজি এইটোৱে সভাখনৰ আমাৰ মূল উদ্দেশ্য। মৰিগাঁও জিলাত 5টা ICDS প্ৰজেক্ট আছে। আমি পৰৱৰ্তী সময়ত 5টা ICDS প্ৰজেক্টতে এই কামখিনি কৰিম বুলি পৰিকল্পনা কৰিছোঁ। এলিমকুৱে আমাক এই ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াব বুলি কথা দিছে। এতিয়া চাওঁ আহক সংক্ষিপ্ত ৰূপত কেইটামান বা বাতৰি। দেওবাৰে জাগিৰোডত সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত গোভা দেওৰজা দীপসিং দেওৰজাৰ জ্যেষ্ঠ ভাতৃৰ কৰুণ মৃত্যু। মৃত্যু হোৱা লোকজন 42 বৰ্ষীয় নয়ন ডেকা ৰজা। 27 নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰাৰ সময়তে AS01FZ 2237 নম্বৰৰ তীব্ৰবেগী ইনোভা বাহন এখনে মহতিয়াই নিয়াৰ ফলতে মৃত্যু হয় লোকজনৰ। পৰৱৰ্তী পৰ্যায়ত জাগিৰোড যান বাহন আৰক্ষীয়ে ৰাইজৰ সহযোগত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। এই ঘটনাই সমগ্ৰ জাগিৰোডতে পেলায় শোকৰ ছাঁ। হয়, এতিয়া দুৰ্ঘটনাটো হৈছে আমাৰ গোভা দেওৰজাৰে মানে দাদা হয়, ককায়েক হয়। আজি আমি মিটিঙত আছিলোঁ, 12 পূজাৰ মিটিঙত আছিলোঁ। মিটিঙৰ পৰা আহি থাকোঁতে গম পালোঁ যে গুৱাহাটীৰ পৰা আহি থকা এখন ইনোভাই মানে কি কয় তেওঁ ৰাস্তাটো পাৰ হওঁতে মানে মহতিয়াই লৈ গ'ল। বৰ দুখৰ কথা আৰু গাড়ীখনৰে ভুল বুলি শুনিছোঁ আমি। গতিকে এইটো উপযুক্ত শাস্তি হ'ব লাগে, গাড়ীখনৰ উপযুক্ত শাস্তি হ'ব লাগে। ইতিমধ্যে পুলিচে কৰায়ত্ব কৰিছে আৰু যথেষ্ট শোকৰ ছাঁ পৰিছে। আমি সকলোৱেও ৰাজ পৰিয়াল সকলোৱেও মানে 12 পূজাৰ মিটিঙৰ পৰা আহি আছোঁ। নিশ্চয় ৰাস্তাটো গম পাই পেলাই আমি সময় পেলাই আহি আহিছোঁ
আৰু এনেধৰণৰ মানে কি কয় নিয়ন্ত্ৰণহীনভাৱে চলোৱাটো বৰ মানে বেয়া আচৰিত কথা। গতিকে বহুত ড্ৰাইভাৰ নিয়ন্ত্ৰণহীন চলোৱাত মানে আজি এই মানে নিৰপৰাধী ল'ৰাজনে মৃত্যুবৰণ কৰিব লগা হ'ল। তেওঁৰ বয়স প্ৰায় 42 বছৰ হৈছে। নৰেন দেও ৰজা ইতিমধ্যে মৃত্যু হৈছে, বিয়া বাৰু কৰা নাছিলে, ইতিমধ্যে মৃত্যু হৈছে। গতিকে মানে কি কয় দোষী উপযুক্ত শাস্তি আমি বিচাৰিছোঁ। জাগিৰোডৰ কল্লোল সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬৫ সংখ্যক জন্মজয়ন্তী উদযাপন। দেওবাৰে জাগিৰোডৰ ৰাধা গোবিন্দ মন্দিৰ প্ৰাংগণত ৰবীন্দ্ৰ জয়ন্তীৰ লগত সংগত ৰাখি পুৱাৰ ভাগত ৰবীন্দ্ৰ সংগীত, কুইজ, চিত্ৰাংকন, কবিতা আবৃত্তি আদি বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰাৰ লগতে সন্ধিয়াৰ ভাগলৈ ৰবি স্মৰণ শীৰ্ষক এক বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত অঞ্চলটোৰ কেইবাগৰাকীও শিল্পীয়ে নৃত্য, গীত পৰিৱেশন কৰাৰ লগতে পৰিৱেশিত হয় গীটাৰ বাদন। এই অনুষ্ঠানতে আমন্ত্ৰিত কণ্ঠশিল্পী শুভসুন্দৰ দে কেইবাটাও ৰবীন্দ্ৰ সংগীত পৰিৱেশন কৰি দৰ্শকক আপ্লুত কৰে। আনহাতে ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মজয়ন্তীৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত হয় ৰবীন্দ্ৰ নৃত্য প্ৰতিযোগিতা। প্ৰতিযোগিতাত ভালেসংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰি অনুষ্ঠানটি সফল কৰি তোলে। অনুষ্ঠানত জাগিৰোড গাঁও পঞ্চায়তৰ সভাপতি সঞ্জতি নাথ প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি বক্তব্য আগবঢ়ায়। মানৱ জাতিৰ কল্যাণ তথা অঞ্চলবাসী ৰাইজৰ মংগল কামনাৰে জাগিৰোডৰ সমীপৰ নবহতীয়া আঞ্চলিক ভক্তপ্ৰাণ ৰাইজৰ উদ্যোগত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় শ্ৰীমদ্ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠান। বৃহত্তৰ অঞ্চলটোৰ 12টা যুৱক সংঘৰ পূৰ্ণ সহযোগত নবহতীয়া আঞ্চলিক ৰংগমঞ্চত অনুষ্ঠিত এই অনুষ্ঠানত ভাগৱত পাঠ আৰু ব্যাখ্যা আগবঢ়াই উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শৰণাচাৰ্য মহেশ মহন্তই এক আধ্যাত্মিক পৰিৱেশৰ মাজত এই ভাগৱত পাঠ আৰু প্ৰবচনৰ আগেয়ে পুৱা ধৰ্মধ্বজা উত্তোলন কৰে শ্ৰী শ্ৰী দহতীয়া সত্ৰৰ অধিকাৰী কমলাকান্ত মহন্তই। তোৰণ উন্মোচন কৰে নবহতীয়া ৰাজহ গাঁৱৰ গাঁও প্ৰধান খগেন মহন্তই। গছপুলি ৰোপণ কৰে ক্ৰমে কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ সদস্য টিকেন বাংঠাই আৰু প্ৰাক্তন বনকৰ্মী প্ৰমোদ শইকীয়াই। লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সৰ্বেশ্বৰ কলিতা আৰু যোগেন কলিতাই। এক আধ্যাত্মিক জ্ঞান আৰু ভক্তিৰসেৰে মুখৰিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত বৃহত্তৰ অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা সমাগম হয় প্ৰায় ৩০ শতাধিক ভকত বৈষ্ণৱৰ। উল্লেখযোগ্য যে ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠানটি শুভ উদ্বোধন কৰে অঞ্চলটোৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী লংকেশ্বৰ কলিতাই। ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠানৰ মূল বন্তিগছি প্ৰজ্বলন কৰে স্থানীয় শ্যামকানু সত্ৰৰ অধিকাৰ অতুল চন্দ্ৰ গোস্বামীয়ে। নৱহতীয়া আঞ্চলিক ভক্তপ্ৰাণ ৰাইজৰ দ্বাৰা যি ভাগৱতৰ মহাভাগৱতৰ এক আধ্যাত্মিক
দৰ্শন অনুষ্ঠান আজি তৃতীয় বছৰত ভৰি দিলে আৰু এই অনুষ্ঠানটো এক ব্যতিক্ৰমিক অনুষ্ঠান যিটো অনুষ্ঠানত আমি মানে এক নামঘৰ ক্ষেত্ৰতে হওক বা ক'ৰবাতে হওক আমি নাম প্ৰসংগৰে মাহ প্ৰসাদেৰে তাক অনুষ্ঠান ভাগ কৰা নাই এক শ্ৰৱণ আৰু কীৰ্তনৰ মাধ্যমৰ কাৰণে এক ব্যৱস্থা ৰখা হৈছে আৰু সেই ব্যৱস্থাত উঠি অহা প্ৰজন্মসকলক ইয়াত আমন্ত্ৰণ কৰা হয় গতিকে সেয়েহে ইয়াত ছটাবৰীৰ পৰা বহালৈকে আমি 12টা যুৱ সংঘৰ অনুষ্ঠানত ইয়াত নিমন্ত্ৰণ কৰা হৈছিল আৰু সেই যুৱ সংঘসকলৰ যুৱক যুৱতীসকলকো এক আধ্যাত্মিক দৰ্শনেৰে সমস্ত জগতখনৰ বা সমাজৰ সুশৃংখলতা আৰু এক মানসিক সত্তাৰে গোটেই জীৱন ধন্য নিজৰ জীৱন ধন্য হয় আনকো জীৱন ধন্য কৰিবৰ কাৰণে এক শুদ্ধ পথত গতি কৰিবৰ কাৰণে এক আধ্যাত্মিক দৰ্শনৰ যি ব্যৱস্থা ইয়াত আমাৰ এখন আদৰণি মানে বৃহৎ আদৰণি অনুষ্ঠান গ্ৰহণ কৰা হৈছে জাগিৰোডৰ জাগিভকত গাঁৱত যোগাসনৰ প্ৰতিযোগিতা ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক মানসিক আৰু বৌদ্ধিক বিকাশ তথা যোগাভ্যাসৰ প্ৰসাৰৰ উদ্দেশ্যে মৰিগাঁও জিলা ভিত্তিত অনুষ্ঠিত কৰা হয় এই যোগাসনৰ প্ৰতিযোগিতা জাগিভকত গাঁৱৰ মণিকাঞ্চন য়োগা স্পৰ্টছ এছ'চিয়েশ্যনৰ ব্যৱস্থাপনাত আৰু পতঞ্জলি যুৱ ভাৰত অসমৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিযোগিতাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে একক আৰু দলীয় শাখাত অনুষ্ঠিত কৰা এই যোগাসন প্ৰতিযোগিতাত শ্ৰেষ্ঠ বিজয়ীসকলক উদ্যোক্তাসকলে ট্ৰফি আৰু মানপত্ৰ প্ৰদান কৰে যোগৰ প্ৰচাৰ প্ৰসাৰ আৰু সম্প্ৰসাৰণৰ উদ্দেশ্যে মণিকাঞ্চন যোগা স্পৰ্টছ এছ'চিয়েশ্যনে 2021 চনৰ পৰা জন্মলগ্নৰ পৰা জাগিভকত গাঁও অঞ্চলত মৰিগাঁও জিলাখনৰ বিভিন্ন প্ৰান্তত যোগৰ প্ৰচাৰ প্ৰসাৰৰ উদ্দেশ্যে এই অনুষ্ঠানটোৱে জিলা ভিত্তিত ৰাজ্যিক ভিত্তিত কেইবাটাও ইতিমধ্যে প্ৰতিযোগিতা অনুষ্ঠিত কৰি আজি আমি জাগিভকত গাঁও সমূহীয়া ভৱন প্ৰেক্ষাগৃহত আমি মণিকাঞ্চন যোগা স্পৰ্টছ এছ'চিয়েশ্যনৰ উদ্যোগত পতঞ্জলি যুৱ ভাৰত শিক্ষক ক্ৰীড়া মহাসংঘ আৰ্টছ এণ্ড কালচাৰৰ সহযোগত এই অনুষ্ঠানটো ভাৰত চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত যোগৰ এখনি আমি মৰিগাঁও জিলা ভিত্তিত ক্ৰীড়া যোগ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ বৃহস্পতিবাৰে জাগিৰোড সমজিলা অন্তৰ্গত কুমৈ কছাৰীগাঁও মাজুলী চুবুৰী বৰনামঘৰত নৱ নিৰ্মিত তোৰণ উন্মোচন বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ শতাধিক ভক্তপান ৰাইজৰ উপস্থিতিত এক মাংগলিক কাৰ্যসূচীৰ মাধ্যমেৰে নৱনিৰ্মিত তোৰণভাগ উন্মোচন কৰে মৰিগাঁও জিলাৰ বঘৰা লমাটি সত্ৰৰ সত্ৰাধিকাৰ বনমালী গোস্বামীয়ে এই লৈ অঞ্চলটোৰ ভক্তপান ৰাইজ তথা আইমাতৃসকলৰ মাজত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয় উল্লেখযোগ্য যে প্ৰায় 200 বছৰীয়া ইতিহাস গৰকা ঐতিহ্যমণ্ডিত এই কুমৈ কছাৰীগাঁও মাজুলী চুবুৰী বৰনামঘৰৰ নৱনিৰ্মিত তোৰণভাগ ৰাইজৰ বাবে উচৰ্গা কৰে গুৱাহাটীৰ ৰুক্মিণী গাঁৱৰ অৱসৰপ্ৰাপ্ত বন বিষয়া পূৰ্ণানন্দ বৰদলৈয়ে এই ক্ষেত্ৰত বিশেষভাৱে সহযোগিতা আগবঢ়াইছে স্থানীয় কেইবাগৰাকীও সমাজকৰ্মীয়ে উল্লেখযোগ্য যে সত্ৰাধিকাৰ বনমালী গোস্বামীক ভক্তপান ৰাইজে নাম প্ৰসংগৰে আদৰণি জনোৱাৰ পাছতেই অনুষ্ঠিত হয় ফুল প্ৰসংগ আজি আমাৰ কুমৈ কছাৰী গাঁও মাজুলী চুবুৰীৰ বৰনামঘৰৰ আজি বাৰ্ষিক সভা এই বাৰ্ষিক সভাভাগ আমাৰ প্ৰতি বছৰে ঘাইকে বহাগ মাহত কেতিয়াবা অসুবিধা হ'লে জাত মাহতো কৰা হয় আজি সেই সন্ধিক্ষণত আজি বহাগৰ 30 তাৰিখ বৃহস্পতিবাৰে আজি আমাৰ ৰাইজৰ এই সেৱাভাগ ইয়াত আৰম্ভ কৰা হৈছে আৰু এই নামঘৰতে নামঘৰৰ মূল তোৰণভাগ এজন গুৱাহাটীৰ ৰুক্মিণী গাঁৱৰ প্ৰথিতযশা অৱসৰী বন বিভাগৰ বিষয়া ভাৰতীয় বিষয়া শ্ৰীযুত পূৰ্ণানন্দ বৰদলৈদেৱে আমাক অনুদান দিছে আৰু সেই তোৰণভাগ এই নামঘৰ তোৰণভাগ সম্পূৰ্ণ হোৱাৰ কাৰণে আজি এই নামঘৰৰ এই তোৰণভাগ উন্মোচন কৰাৰ লগতে আমাৰ বৰসভা ভাগো সংগতি ৰাখি ইয়াত কৰা হৈছে এই পূৰ্ণ বৰদলৈৰ যি অৱদান আমাৰ এই নামঘৰৰ প্ৰতি দিয়া হৈছিল এই ভাগটো আমাৰ বঘৰা নমাটি সত্ৰৰ গুৰুদেৱে ইয়াৰ উদ্ঘাটন কৰে
ডিমৰীয়াৰ টোপাতলি গাঁও শিক্ষা সমিতিৰ উদ্যোগত দেওবাৰে অনুষ্ঠিত হয় এক অভিনন্দন অনুষ্ঠানৰ এই অনুষ্ঠানত অঞ্চলটোৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ 162 গৰাকী শিক্ষাৰ্থীক অভিনন্দনসূচক সম্বৰ্ধনা আগবঢ়োৱা হয়। উল্লেখ্য যে টোপাতলি গাঁও শিক্ষা সমিতিয়ে অঞ্চলটোৰ শৈক্ষিক ক্ষেত্ৰখনক আগবঢ়াই নিয়াৰ উদ্দেশ্যে সময়ে সময়ে ছাত্ৰ-ছাত্ৰীৰ সুবিধা হোৱাকৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। 5 বছৰ পূৰ্বে মাত্ৰ 20ৰ পৰা 25 গৰাকী মেধাৱীকে অভিনন্দন জনোৱা হৈছিল যদিও বৰ্তমানে এই সংখ্যা 162 গৰাকীলৈ বৃদ্ধি পোৱাত অত্যন্ত সুখ অনুভৱ কৰে উদ্যোক্তাসকলে। বৃহত্তৰ টোপাতলি অঞ্চলৰ হৈ গাঁও শিক্ষা সমিতি এই সমিতিয়ে যোৱা 22 চনৰ পৰা বৰ্তমানলৈকে যিসকল ছাত্ৰ ছাত্ৰী মেট্ৰিক আৰু হাই ছেকেণ্ডেৰীত উত্তীৰ্ণ হৈ আহিছে তেওঁলোকক ভৱিষ্যত জীৱনৰ উজ্জ্বল কামনা কৰি তেওঁলোকক অভিনন্দন জনোৱাৰ উদ্দেশ্যে এই অনুষ্ঠানখন প্ৰত্যেক বছৰে পাতি আহিছে আৰু পূৰ্বতকৈ এই অনুষ্ঠানৰ উদ্যোগত ছাত্ৰ ছাত্ৰীৰ উত্তীৰ্ণ হাৰ যথেষ্ট বাঢ়িছে। এইবেলি প্ৰায় 163জন ছাত্ৰ ছাত্ৰী দুয়োটা পৰীক্ষাত উত্তীৰ্ণ হৈছে আৰু আটাইখিনি ছাত্ৰ ছাত্ৰীকেই আমি এই গাঁও শিক্ষা সমিতিৰ তৰফৰ পৰা আমি তেখেতসকলক অভিনন্দন জনাইছোঁ। এই সম্বৰ্ধনা অনুষ্ঠানত শিক্ষক তথা সমাজকৰ্মী নামেশ্বৰ বড়ো, চন্দ্ৰ বৰা প্ৰমুখ্যে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি অনাগত দিনত কোচিঙৰ ব্যৱস্থাৰে ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিয়াৰ প্ৰয়াস কৰিব বুলি উল্লেখ কৰে। আমি এই অনুষ্ঠানটোৰ যোগেদি যিসকল ব্যক্তি বিশেষকৈ শিক্ষাৰ লগত জড়িত আৰু যিসকল ব্যক্তিয়ে সাধাৰণতে ছাত্ৰ ছাত্ৰীক অনুপ্ৰাণিত কৰে সেইসকল ব্যক্তিক আমি সমল ব্যক্তি হিচাপে অনুষ্ঠানলৈ আমন্ত্ৰণ জনাওঁ। আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ। জাগিৰোড, মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বাবাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা। গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ।